নমস্কাৰ আৰু জ্ঞান হেতুলৈ স্বাগতম। আহক আজি আপোনালোকৰ ওচৰলৈ এটা নতুন ক্লাছ লৈ আহিছোঁ আৰু আজি আমি ডিছকাছ কৰিম ৱৰ্ল্ড জিঅ'গ্ৰাফি। ঠিক আছে, জিঅ'গ্ৰাফি বুলি ক'লে বহুতো ডিফাৰেণ্ট পাৰ্টছ অফ জিঅ'গ্ৰাফি আছে, ডিফাৰেণ্ট ব্ৰাঞ্চেছ অফ জিঅ'গ্ৰাফি আছে, কিন্তু আজি আমি কি কৰিম ৱৰ্ল্ড জিঅ'গ্ৰাফি পাৰ্টৰ পৰা ৱৰ্ল্ড আইলেণ্ডছৰ ওপৰত অকণমান ডিছকাশ্যন কৰিম। এইফালে লিখাই আছে যে দিছ ইজ পাৰ্ট নম্বৰ 1, মিনিং আমাৰ ফিউচাৰত আৰু বহুত পাৰ্টছ আহি আছে। ঠিক আছে, কিন্তু আজি লেটছ ষ্টাৰ্ট উইথ কুৱেশ্যন নম্বৰ 1 অফ ৱৰ্ল্ড আইলেণ্ড পাৰ্ট 1। যোনে আমাৰ ক্লাছ আগৰ পৰা কৰি আহিছে আপোনালোকে হয়তো জানেই যে হোৱাট ইজ দ্য পেটাৰ্ণ অফ আৱাৰ ক্লাছ। ক্লাছত আমি MCQ ফৰ্মেটত বহুতো বেলেগ কুৱেশ্যনছ ডিছকাছ কৰিম। এই কুৱেশ্যনছৰ আনচাৰ্ছ আৰু অকল আনচাৰ্ছেই নহয়, আনচাৰ্ছৰ লগত আৰু এডিশ্যনেল যিমানখিনি অপশ্যনছ আছে গোটেইখিনি প্ৰপাৰলি এক্সপ্লেইন কৰা হয়। চ' ডেট কুৱেশ্যনৰ আনচাৰটোতো আপোনালোকে গম পায়েই যায়, কিন্তু কুৱেশ্যনৰ লগতে ৰিলেটেড যিমান ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন জানিব লগা থাকে সেই গোটেইখিনি ইনফৰ্মেশ্যন যাতে আপোনালোকৰ ওচৰত পাই যায়। চ' আহক আজিৰ ক্লাছটো আমি আৰম্ভ কৰোঁ, ষ্টাৰ্টিং উইথ কুৱেশ্যন নম্বৰ 1। কুৱেশ্যন 1ত আমাক সুধিছে যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপৰ নামটো আমাক সুধিছে, which is the largest island in the world. অপশ্যন 4টাকৈ আছে, দেখা পাই আছে। এইখিনিতে দেখা পাই আছে অপশ্যন নম্বৰ A ইজ নিউ গিনি, নম্বৰ B গ্ৰীণলেণ্ড, নম্বৰ C বৰ্নিও আৰু নম্বৰ D হ'ল মেডাগাস্কাৰ। প্ৰথমতে মই আপোনালোকক শুদ্ধ উত্তৰটো কৈ দিম, তাৰপিছত প্ৰপাৰ এক্সপ্লেনেশ্যন মই আপোনালোকৰ ওচৰলৈ লৈ আহিম। দি কাৰেক্ট আনচাৰ মোৰ মতে গ্ৰীণলেণ্ড হ'ব লাগে, কিন্তু এবাৰ চেক কৰি লওঁ বাৰু। দি কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ B গ্ৰীণলেণ্ড। ঠিক আছে, এতিয়া অকণমান মেপৰ ফাললৈ যাওঁ, ৱৰ্ল্ড মেপৰ ফাললৈ যাওঁ। মই য'ত মাৰ্ক কৰিম এবাৰ প্ৰপাৰলি চাই যাব। এইফালে পিকচাৰ নম্বৰ 1ত আমি দেখা পাই আছোঁ দিছ ইজ দ্য ৱৰ্ল্ড মেপ, আৰু ৱৰ্ল্ড মেপত এই যে বগা অংশখিনি আছে দিছ ইজ গ্ৰীণলেণ্ড। এতিয়া গ্ৰীণলেণ্ডৰ কাষত অকণমানিকৈ ডেনমাৰ্ক বুলি লিখা আছে। ইয়াৰ মিনিং এইটোৱেই হয় যে গ্ৰীণলেণ্ড ডেনমাৰ্ক নামৰ কাণ্ট্ৰি এখনৰ আণ্ডাৰত পৰে। ডেনমাৰ্ক ক'ত আছে বাৰু? ডেনমাৰ্ক পৰি যায় ইউৰোপত। ঠিক আছে, চ' ডেনমাৰ্ক ইজ আ পাৰ্ট অফ ইউৰোপ। চ' গ্ৰীণলেণ্ড কোনখন কাণ্ট্ৰিৰ আণ্ডাৰত আছে বুলি যদি সোধে, দি আনচাৰ শুড বি ডেনমাৰ্ক। ঠিক আছে, আপোনালোকে ভুল নকৰিব। আৰু কোনখন কণ্টিনেণ্টৰ আণ্ডাৰত আছে বুলি যদি সোধে তেতিয়াহ'লে আনচাৰ হৈ যাব ইউৰোপ। বহুতে ভাবে যে গ্ৰীণলেণ্ড আমেৰিকাৰ ওচৰত আছে কাৰণে আমেৰিকাৰ পাৰ্ট, মানে নৰ্থ আমেৰিকান কণ্টিনেণ্টৰ পাৰ্ট হয়। য়েছ, কাৰেক্ট, আমেৰিকাৰ বহুত ওচৰত আছে, বাট পলিটিকেলি যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে ইউৰোপৰ আণ্ডাৰত। এই ছেইম ৱৰ্ল্ড মেপখনত দেখা পাই আছে যে গ্ৰীণলেণ্ডতকৈও বহুতো ডাঙৰ ডাঙৰ আইলেণ্ডছ আছে দেখোন। ফৰ এক্সাম্পল অকণমান তললৈ যদি চাওঁ অষ্ট্ৰেলিয়া, আৰু তাৰকৈও ডাঙৰ আমাৰ আছে এণ্টাৰ্কটিকা। এতিয়া এণ্টাৰ্কটিকা আৰু অষ্ট্ৰেলিয়া এই দুখনোতো আইলেণ্ডছেই হয়, কিন্তু তথাপিও শুদ্ধ উত্তৰটো আমি গ্ৰীণলেণ্ড বুলি কিয় ক'লো? পইণ্ট নম্বৰ 1, যদি অপশ্যনছ কেইটা ভালকৈ চাই ইয়াতে না আপোনালোকৰ অষ্ট্ৰেলিয়া আছে না আপোনালোকৰ এণ্টাৰ্কটিকা আছে। যদি বোলে অপশ্যনত দিয়া আছে যে ছাপ'জ এণ্টাৰ্কটিকাও আছে, তাৰপিছত অষ্ট্ৰেলিয়াও আছে, আৰু তাৰপিছত গ্ৰীণলেণ্ডো আছে, ইন দেট কেছ এণ্টাৰ্কটিকা ৱৰ্ল্ডৰ লাৰ্জেষ্ট আইলেণ্ড হৈ যাব, তাৰপিছত অষ্ট্ৰেলিয়া, তাৰপিছত আহি যাব গ্ৰীণলেণ্ড। বাট মেজৰিটি অফ দ্য টাইম এই ৱৰ্ল্ডৰ লাৰ্জেষ্ট আইলেণ্ডছৰ লিষ্টখনত এণ্টাৰ্কটিকা আৰু অষ্ট্ৰেলিয়া পাৰ্ট এটা নাভাবে। ঠিক আছে, কিয়? বিকজ এইকেইখন আমাৰ কণ্টিনেণ্টছ হয়। ঠিক আছে, চিন্স এণ্টাৰ্কটিকা আৰু অষ্ট্ৰেলিয়া কণ্টিনেণ্টছ হয়, আইলেণ্ড কণ্টিনেণ্টছ হয়, সেইকাৰণে জেনেৰেলি ৱৰ্ল্ডৰ লাৰ্জেষ্ট আইলেণ্ড বুলি ক'বলৈ গ'লে গ্ৰীণলেণ্ডৰে নামটো আহে। বাট অপশ্যনত যদি থাকে তেতিয়াহ'লে এণ্টাৰ্কটিকা ডাঙৰ হ'ব, তাৰপিছত অষ্ট্ৰেলিয়া, তাৰপিছত 3 নম্বৰতহে গ্ৰীণলেণ্ড পৰিব। তাৰপিছত বাকীখনৰ কথাও এবাৰ চাই লওঁ। নিউ গিনি আছে, বৰ্নিও এণ্ড দেন মেডাগাস্কাৰ। যদি মেডাগাস্কাৰৰ কথা কওঁ, মেডাগাস্কাৰ আপোনালোকে হয়তো জানেই যে এইফালে আফ্ৰিকান কণ্টিনেণ্টৰ এই পৰ্চনটো হৈ গৈছে মেডাগাস্কাৰ। ঠিক আছে, দিছ ইজ মেডাগাস্কাৰ। অ'কে, কণ্টিনেণ্ট ৱাইজ আমাৰ আফ্ৰিকাৰ পাৰ্ট হয়। বৰ্নিওৰ কথা যদি কওঁ, বৰ্নিও ফলছ আণ্ডাৰ এছিয়া। বৰ্নিও ক'ত আছে? বৰ্নিও এইফালে আমাৰ ইণ্ডোনেছিয়া, মালয়েছিয়া এই ৰিজনটোৰ ওচৰত আছে। ঠিক আছে, ছেকেণ্ড পিকচাৰখনৰ ফালে চাবে অকণমান চাব, এইফালে দেখা পাই আছে ইণ্ডোনেছিয়া, য়েল্ল' পৰ্চন যিমানখিনি আছে দিছ ইজ ইণ্ডোনেছিয়া। এতিয়া ইণ্ডোনেছিয়া নিজেই 5খন বহুত ডাঙৰ ডাঙৰ আইলেণ্ডছ এদি বনোৱা হয়, অলং উইথ মেনি স্মলাৰ আইলেণ্ডছ। কিন্তু মই যদি পাৰ্টিকুলাৰলি বৰ্নিওৰ কথা কওঁ তেতিয়াহ'লে দিছ ইজ বৰ্নিও। ঠিক আছে, মই যোনফালে এৰো দি আছোঁ অকণমান ভালকৈ চাব, দিছ ইজ বৰ্নিও।
ঠিক আছে বৰ্নিও এখন নহয় দুখন নহয় তিনিখন কান্ট্ৰিয়ে কন্ট্ৰোল কৰে মানে বৰ্নিও আইল্যান্ডৰ কথা কৈ আছো বৰ্নিও আইল্যান্ডৰ মেজৰিটি অফ দ্য ৰিজন মানে এইফালে কালিমান্তান ৰিজনটো ইণ্ডোনেছিয়াৰ আণ্ডাৰত আছে তাৰ পিছত a small portion মালয়েছিয়াই কন্ট্ৰোল কৰে আৰু তাতকৈও স্মলাৰ portion ব্ৰুনেই কন্ট্ৰোল কৰে ঠিক আছে এইখিনিতে অকণমানিকৈ লিখা আছে ব্ৰুনেই ঠিক আছে সো মনত ৰাখিব বৰ্নিও দি আইল্যান্ড অফ বৰ্নিও তিনিখন কান্ট্ৰিৰ মাজত আমাৰ সেপাৰেটেড হৈ আছে মেজৰিটি ইণ্ডোনেছিয়া আণ্ডাৰত আছে তাৰ পিছত মালয়েছিয়া তাৰ পিছত হৈ যাব ব্ৰুনেই ঠিক আছে মুভিং অন টু নিউ গিনি এই থাৰ্ড পিকচাৰখনলৈ ফালে যদি আহে তেতিয়া দেখা পাই আছে দিছ ইজ দি আইলেণ্ড অফ নিউ গিনি কিন্তু নিউ গিনিৰ মাজেৰে এনেকুৱা এডাল লাইন পাৰ হৈ গৈছে দেখা পাই আছে চাগে মই এবাৰ ড্ৰ কৰি দিছো দিছ ইজ নিউ গিনি নিউ গিনি সেপাৰেটেড হৈ আছে ইন ইষ্ট নিউ গিনি এণ্ড ৱেষ্ট নিউ গিনি এইটো হৈ গ'ল ইষ্ট এইটো হৈ গ'ল ৱেষ্ট ৱেষ্টাৰ্ণ পাৰ্ট অফ নিউ গিনি দিছ পাৰ্ট অফ ইণ্ডোনেছিয়া এইফালে লিখাও আছে ৱেষ্ট নিউ গিনি ইণ্ডোনেছিয়াৰ পাৰ্ট হয় কিন্তু ইষ্ট নিউ গিনি এখন ইণ্ডিপেণ্ডেণ্ট কাণ্ট্ৰি হয় মনত ৰাখিব ইষ্ট নিউ গিনি এখন ইণ্ডিপেণ্ডেণ্ট কাণ্ট্ৰি হয় আৰু এই কাণ্ট্ৰিখনৰ নাম হৈ গ'ল পাপুৱা নিউ গিনি ঠিক আছে পাপুৱা নিউ গিনি ইণ্ডিপেণ্ডেণ্ট কাণ্ট্ৰি হয় আৰু কণ্টিনেণ্ট ৱাইজ ইট ইজ পাৰ্ট অফ অচিয়ানিয়া ঠিক আছে কিছুমান কিতাপত পাব পাৰে যে ইট ইজ পাৰ্ট অফ অষ্ট্ৰেলিয়ান কণ্টিনেণ্ট কিন্তু অষ্ট্ৰেলিয়ান কণ্টিনেণ্ট বুলি ক'লে এতিয়া প্ৰপাৰলি শুদ্ধ নহ'বগৈ কিয় বাৰু বিকজ অষ্ট্ৰেলিয়া টাছমানিয়া নিউজিলেণ্ড আৰু তাৰ আশে পাশে থকা বহুতো আমাৰ অকণি অকণি আইলেণ্ডছবিলাক মিলি পেলাই আ গ্ৰেটাৰ কণ্টিনেণ্ট এখন ফৰ্ম হৈছে উইচ ইজ নন এজ অচিয়ানিয়া সেইকাৰণে বেটাৰ এইটোৱে হ'ব যে যদি আপোনালোকে কয় যে পাপুৱা নিউ গিনি ফলছ আণ্ডাৰ অচিয়ানিয়া ঠিক আছে অষ্ট্ৰেলিয়া আৰু আশে পাশে থকা আইলেণ্ড সব মিলি পেলাই অচিয়ানিয়া ফৰ্ম হৈছে চ' ইট ফলছ আণ্ডাৰ অচিয়ানিয়া ঠিক আছে গোটেইকেইটা অপশ্যনৰ কথা মই অলৰেডি কৈ দিলোঁ এতিয়া আহক নেক্সট কুৱেশ্যনৰ ফালে আগবাঢ়ো কুৱেশ্যন নম্বৰ 2 আমাক ইয়াতে সুধিছে which island is known as the continent island ঠিক আছে continent island যদি অপশ্যন নম্বৰ 1ৰ কথা কওঁ মেডাগাস্কাৰ ইট ফলছ আণ্ডাৰ দি কণ্টিনেণ্ট আফ্ৰিকা আণ্ডাৰত আছে চ' মেডাগাস্কাৰটোতো শুদ্ধ উত্তৰ হ'ব নোৱাৰে যদি মই অপশ্যন নম্বৰ 2 বৰ্নিও ফালে আহোঁ বৰ্নিওটোতো এছিয়াৰ আণ্ডাৰত পৰি যায় অষ্ট্ৰেলিয়া ইজ এ কণ্টিনেণ্ট কাৰেক্ট আৰু মই যদি গ্ৰীণলেণ্ডৰ কথা কওঁ গ্ৰীণলেণ্ড কণ্টিনেণ্ট হিচাপেটোতো ইউৰোপৰ আণ্ডাৰত পৰে চ' মোৰ মতে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি হ'ব লাগে কিন্তু এবাৰ চেক কৰি লওঁ য়েছ অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট আনচাৰ বাকী ইয়াতে বুজাবলগীয়াটোতো একো নাই এইফালে মেপত দেখা পাই আছে দিছ ইজ অষ্ট্ৰেলিয়া আৰু অষ্ট্ৰেলিয়া এইফালে আমাৰ কণ্টিনেণ্ট বুলি ক'বলৈ গ'লে অষ্ট্ৰেলিয়া আমাৰ মেইনলেণ্ড অষ্ট্ৰেলিয়া মানে য়েল্ল' পৰ্চনটো যে দেখা পাই আছে দিছ ইজ known as the mainland অষ্ট্ৰেলিয়া আৰু এইফালে তলত টাছমানিয়া পৰি যাব দিছ ইজ অষ্ট্ৰেলিয়া কণ্টিনেণ্ট ঠিক আছে কিন্তু দিছ along with নিউজিলেণ্ড আৰু মেনি স্মলাৰ আইলেণ্ডছ মিলি পেলাই এতিয়া আমি কওঁ যে দিছ ইজ অচিয়ানিয়া মুভিং অন টু কুৱেশ্যন নম্বৰ 3 Question number 3 আমাক সুধিছে which island country lies in both the northern and southern hemisphere ঠিক আছে ইণ্ডোনেছিয়া শ্ৰীলংকা জাপান এণ্ড কিউবা মোৰ মতে শুদ্ধ উত্তৰ ইণ্ডোনেছিয়া হ'ব লাগে কিয় মই সেইটো বুজাই আছো কিন্তু প্ৰথমতে হয় নে নহয় সেইটো চাই yes the correct answer is option number A ইণ্ডোনেছিয়া এতিয়া কিয় হয় বাৰু সেইটো অকণমান চাই লওঁ এইফালে ৱৰ্ল্ড মেপত দেখা পাই আছে মই য'ত মাৰ্ক কৰিম এবাৰ কাইণ্ডলি ভালকৈ চাব দিছ পৰ্চন ইজ ন'ন এজ ইণ্ডোনেছিয়া ঠিক আছে মই অকণমান বাউণ্ডেৰীৰ বাহিৰতো গুচি গ'লোঁ বাট দিছ ইজ ইণ্ডোনেছিয়া ক'ত আছে ইণ্ডোনেছিয়া এইখিনিতে আছে ঠিক আছে দিছ ইজ ইণ্ডোনেছিয়া ইজ মেড আপ অফ 5 মেজৰ আইলেণ্ডছ ঠিক আছে 5খন মেজৰ আইলেণ্ডছ আছে along with it আৰু বহুত সৰু সৰু আইলেণ্ডছ আছে বাট 5খন মেজৰ আইলেণ্ডছেদি বনোৱা হৈছে ইণ্ডোনেছিয়া এই 5খন আইলেণ্ডছৰ নাম কি হৈ গ'ল নম্বৰ 1 ইজ সুমাত্ৰাৰ ওচৰতে আমি দেখা পাম জাভা তাৰ ওচৰতে আছে বৰ্নিও যাৰ কথা কুৱেশ্যন নম্বৰ 1তে মই কৈছিলোঁ তাৰ পিছত Sulawesi আছে and then we have নিউ গিনি কথাও মই ফাৰ্ষ্ট কুৱেশ্যনতে অলৰেডি বুজাই থোৱা আছে এই 5খন আইলেণ্ডছ
along with many smaller islands মিলি পেলাই ফৰ্ম কৰে ইণ্ডোনেছিয়া ইণ্ডোনেছিয়াৰ ইণ্ডিয়াৰ চাউথত আৰু অষ্ট্ৰেলিয়াৰ নৰ্থত আছে ইণ্ডিয়া পৰি গ'ল ইন দ্য নৰ্দাৰ্ণ হেমিস্ফিয়াৰ অষ্ট্ৰেলিয়া পৰি গ'ল ইন দ্য ছাদাৰ্ণ হেমিস্ফিয়াৰ আৰু দুয়োটা হেমিস্ফিয়াৰৰ মাজত এই ইকুৱেটৰ এই ইণ্ডোনেছিয়াৰ মাজেদিয়ে পাৰ হয় মিনিং ইণ্ডোনেছিয়াৰ সাম পোৰ্শন নৰ্দাৰ্ণ হেমিস্ফিয়াৰত পৰে সাম পোৰ্শন ছাদাৰ্ণ হেমিস্ফিয়াৰত পৰেগৈ চ' both নৰ্দাৰ্ণ আৰু ছাদাৰ্ণ হেমিস্ফিয়াৰত থকা এই আইলেণ্ড কাণ্ট্ৰিখনৰ নাম হ'ল ইণ্ডোনেছিয়া তাৰ বাহিৰে বাকীখিনি কথা যদি কৈ দিওঁ বাকী আমাৰ শ্ৰীলংকা আছে জাপান আছে কিউবা আছে এবাৰ চাই ল'ব পাৰে ইণ্ডিয়াৰ চাউথত দিছ ইজ শ্ৰীলংকা জাপানটোতো এইখিনিত আছে এইখিনি গম পায় কিউবাৰ কথা যদি কওঁ তেতিয়াহ'লে কিউবা ফলছ ইন দি কাৰিবিয়ান আইলেণ্ডছ কাৰিবিয়ান চি ক'ত আছে এইফালে নৰ্থ আমেৰিকা সাউথ আমেৰিকাৰ মাজত এইখনক চেণ্ট্ৰেল আমেৰিকা বুলি কয় চেণ্ট্ৰেল আমেৰিকাৰ ইষ্টাৰ্ণ চাইডে এইফালে কাৰিবিয়ান চি আছে আৰু এই আইলেণ্ডছবিলাককে কাৰিবিয়ান আইলেণ্ডছ বুলি কয় ওৱান অফ দি কাৰিবিয়ান আইলেণ্ড ইজ কিউবা ঠিক আছে এইখিনিত দেখা পাই আছে দিছ ইজ কিউবা ঠিক আছে আপোনালোকে অকণমান মেপখন জুম কৰি চাব দিছ ইজ কিউবা এইখিনিতে কিউবা আছে এণ্ড ইট ইজ আ কাৰিবিয়ান আইলেণ্ড Moving on to next question number 4 আমাক সুধিছে the British Isles include which of the following এতিয়া চাব দেই ব্ৰিটিছ আইলছৰ কথা সুধিছে এণ্ড most of the time আমাৰ কনফিউজন হৈ যায় যে এই ব্ৰিটিছ আইলছ কি বস্তু along with that ব্ৰিটেইন কি বস্তু ঠিক আছে what is British Isles what is Great Britain তাৰ লগতে আহি যায় ইংলেণ্ড কি হয় বাৰু and then we have United Kingdom নহ'লে UK গোটেইখিনি কনফিউজন মই আজি ক্লিয়াৰ কৰি দিম ইয়াতে আমাক সুধিছে দ্য ব্ৰিটিছ আইলছ ইনক্লুডছ হুইচ অফ দ্য ফলোৱিং ব্ৰিটিছ আইলছ বুলি ক'বলৈ গ'লে গ্ৰেট ব্ৰিটেইন আৰু আয়াৰলেণ্ড পৰে ঠিক আছে চ' মোৰ মতে অপশ্যন নম্বৰ এ কাৰেক্ট হ'ব লাগে এইটো এবাৰ চেক কৰি লওঁ দিছ ইজ অপশ্যন নম্বৰ এ গ্ৰেট ব্ৰিটেইন এণ্ড আয়াৰলেণ্ড মিলি পেলাই কি ফৰ্ম কৰিছে ব্ৰিটিছ আইলছ এতিয়া মই কনফিউজনটো দূৰ কৰিবলৈ গৈ আছোঁ যে এক্সেক্টলি ব্ৰিটিছ আইলছ কি হয় গ্ৰেট ব্ৰিটেইন কি হয় এণ্ড দেন আমাৰ ইংলেণ্ড বা UK কি হয় প্ৰথম কথাটোতো ৱৰ্ল্ড মেপত অকণমান ভালকৈ চাব ইউৰোপৰ এইখিনিতে আমাৰ আছে এই গোটেইখিনি মই যে কৈ আছোঁ ব্ৰিটিছ আইলছ ব্ৰিটেইন UK সেই গোটেইখিনি এই ৰিজনটোতে পৰি আছে কণ্টিনেণ্ট ৱাইজ ইউৰোপৰ পাৰ্ট এতিয়া অকণমান ছেকেণ্ড মেপলৈ আহিব First confusion is that the British Isles ki bostu. British Isles is nothing but a group of islands. Yate Great Britain ase. Moi hite likhi thaisu Great Britain plus Ireland. Kintu ei Great Britain mane ki? Great Britainot amar tinikhonকৈ major country ase. Tar মাজত এখন হৈ গ'ল England. Second we have Scotland. And then we have Wales. ঠিক আছে মই মেপত যদি দেখুৱাই দিওঁ দিছ ইজ ইংলেণ্ড দিছ ইজ স্কটলেণ্ড এণ্ড দিছ ইজ ৱেলছ মিনিং এই পৰ্চনটো হৈ গ'ল গ্ৰেট ব্ৰিটেইন প্লাছ আয়াৰলেণ্ডৰ এই আইলেণ্ডখন যদি আমি মিলাই দিওঁ ন মিলি পেলাই হৈ যাব ব্ৰিটিছ আইলছ ইংলেণ্ড ইজ আ কাণ্ট্ৰি এতিয়া গ্ৰেট ব্ৰিটেইন আৰু আমাৰ নৰ্দাৰ্ণ আয়াৰলেণ্ড ঠিক আছে গ্ৰেট ব্ৰিটেইন এণ্ড নৰ্দাৰ্ণ আয়াৰলেণ্ড অনলি নৰ্দাৰ্ণ আয়াৰলেণ্ড এই দুটা পোৰ্শনৰ যোনটো পলিটিকেল বডি হয় পলিটিকেল ষ্টেট যোনটো হয় দ্যাট ইজ ন'ন এজ UK নহ'লে ইউনাইটেড কিংডম ঠিক আছে জিঅ'গ্ৰাফিকেলি গ্ৰেট ব্ৰিটেইন আৰু আয়াৰলেণ্ড এই গোটেইকেইখন আইলেণ্ডছ মিলি পেলাই ব্ৰিটিছ আইলছ হয় গ্ৰেট ব্ৰিটেইন ইজ নাথিং বাট স্কটলেণ্ড ইংলেণ্ড এণ্ড ৱেলছ ইংলেণ্ড ইজ আ কাণ্ট্ৰি আৰু যোনটো পলিটিকেল এণ্টিটি হয় যোনটো পলিটিকেল ষ্টেট হয় এই পলিটিকেল ষ্টেটটোৰ নাম হৈ গ'ল UK নহ'লে ইউনাইটেড কিংডম ঠিক আছে I hope question number 4 clear হৈ গৈছে moving on to question number 5 আমাক সুধিছে the Malay archipelago lies between the Malay archipelago মানে হয় কি প্ৰথমতে মই হেতু ক্লিয়াৰ কৰি দিছো যে Malay archipelago মানে কি Malay archipelago কথা যদি কওঁ Malay archipelago কণ্টিনেণ্ট ৱাইজ এছিয়াত পৰে ইয়াৰ আণ্ডাৰত ইণ্ডোনেছিয়াৰ আইলেণ্ডছবিলাক সোমাই আছে ফিলিপিনছৰ আইলেণ্ডছখিনি সোমাই আছে তাৰপিছত মালয়েছিয়াটোতো আছেই ঠিক আছে along with that ব্ৰুনেই আমি দেখা পাম
ইষ্ট টিমোৰ আমি দেখা পাম এই গোটেইবিলাক আইলেণ্ডছ গোটেইখিনি মালে আৰ্কিপেলেগোত আছে আৰ্কিপেলেগো মানে কি হৈ গ'ল আৰ্কিপেলেগো ইজ নাথিং বাট গ্ৰুপ অফ আইলেণ্ডছ ঠিক আছে গ্ৰুপ অফ আইলেণ্ডছ এতিয়া এই মালে আৰ্কিপেলেগো ক'ত আছে The correct answer is option number A, Indian Ocean and Pacific Ocean. অকণমান মেপখন চাই লওঁ World mapত অকণমান যদি ভালকৈ চাই তেতিয়াহ'লে this portion is Malay Archipelago. Malay Archipelagoৰ আমাৰ ইষ্টাৰ্ণ চাইডে আমি দেখা পাই আছো Pacific Ocean, ৱেষ্টাৰ্ণ চাইডে আছে Indian Ocean. ঠিক আছে ওপৰত কণ্টিনেণ্ট ৱাইজ এছিয়া আছে তলত আমাৰ কণ্টিনেণ্ট ৱাইজ এইফালে ওচিয়ানিয়া পৰি গৈছে So I hope clear হৈ গৈছে যে কোনকেইখন মহাসাগৰ কোনকেইখন মহাদেশৰ মাজতে আমাৰ সোমাই পৰিছে মালে আৰ্কিপেলেগো and Malay archipelago নিজেই continent wise এছিয়াৰ আণ্ডাৰত Moving on to next question number 6 ত আমাক সুধিছে Madagascar was once part of which ancient supercontinent এতিয়া ইয়াৰ কাৰণে অকণমান geography theoretical knowledge লাগে যেতিয়া জিঅ'গ্ৰাফি এটা এজ এ ছাবজেক্ট পঢ়া ষ্টাৰ্ট কৰিব তেতিয়া গম পাব যে এতিয়া আমি যিমানখিনি মহাদেশ মহাসাগৰ ঠিক আছে লাইক কণ্টিনেণ্টছ এণ্ড অ'চেন যিমানখিনি দেখা পাই আছো আগতে সিমান নাছিলে দেৰ আৰ মেনি থিয়ৰিজ যোনে কৈ আছে যে এই কণ্টিনেণ্টছ আইলেণ্ডছ কাণ্ট্ৰিজ অ'চেনছ এইবিলাক সাগৰ এইবিলাক ক'ৰ পৰা আহিলে কেনেকৈ আহিলে বাৰু One of the theory, বহুত এটা important theory আছে এই theoryটোৰ নাম হৈ গ'ল আমাৰ continental drift theory মই এইখিনিতে লিখি থৈছো continental drift theory এই theoryটো around 1912 Alfred Wegener নামৰ মানুহ এজনে দিছিলে Alfred Wegener কৈছিলে যে originally এখনেই মেগা কণ্টিনেণ্ট আছিলে আৰু এখন মেগা ওচেন আছিলে এই মেগা কণ্টিনেণ্টখনৰ নাম হৈ গ'ল পেঞ্জিয়া আৰু মেগা ওচেনখনৰ নাম কি হয় সেইটো আপোনালোকে ক'ব কিন্তু কণ্টিনেণ্টখনৰ নাম মই কৈ দিছোঁ দ্য মেগা কণ্টিনেণ্ট ইজ পেঞ্জিয়া লাহে 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 ভেৰিয়াছ ফ'ৰ্চ ইয়াতে এক্ট হ'ল পৃথিৱীৰ ৰোটেশ্যন হওক টাইডেল ফ'ৰ্চ হওক বহুতো বেলেগ বেলেগ ফ'ৰ্চেছ ইয়াতে এক্ট কৰিলে আৰু এক্ট কৰাৰ কাৰণে পেঞ্জিয়া ভাঙি পেলাই দুটুকুৰাত ছেপাৰেট হ'ল ঠিক আছে ধৰি লওক দিছ ইজ পেঞ্জিয়া ভাঙি পেলাই এনেকৈ দুটুকুৰাত ছেপাৰেট হৈ গ'ল এটা পোৰ্শন নৰ্থ হলে গ'ল এটা পোৰ্শন সাউথ হলে নৰ্থ হলে যোনটো পোৰ্শন গ'ল দিছ পোৰ্শন এই লেণ্ড মাছৰ নাম হৈ গ'ল লৰেচিয়া আৰু সাউথৰ যোনটো পোৰ্শন গ'ল সেই সাদাৰ্ণ পোৰ্শনটোৰ নাম হৈ গ'ল গোণ্ডৱানা এতিয়া সুধিছে মেডাগাস্কাৰ অৰিজিনেলি কোনখন এনচিয়েণ্ট ছুপাৰ কণ্টিনেণ্টৰ পাৰ্ট এতিয়া চাবলৈ গ'লে এভৰি কাণ্ট্ৰি কণ্টিনেণ্ট গোটেইখিনিটোতো পেঞ্জিয়াৰে পাৰ্ট So পেঞ্জিয়াটোতো শুদ্ধ উত্তৰ হ'ব নোৱাৰে because every country and continent ultimately পেঞ্জিয়াৰে পাৰ্ট So আমাৰ শুদ্ধ উত্তৰ either লৰেচিয়া হ'ব নহ'লে গোণ্ডৱানা and মোৰ মতে correct answer হ'ব লাগে option number A গোণ্ডৱানা এবাৰ চেক কৰি লওঁ বাৰু yes the correct answer is option A গোণ্ডৱানা এতিয়া অকণমান ডায়েগ্ৰামত চাই ল'ব পাৰে এইফালে ফাৰ্ষ্ট গ্লোবত দেখা পাই আছে this is লৰেচিয়া this is গোণ্ডৱানা লৰেচিয়া কি হয় নৰ্দাৰ্ণ পোৰ্শন গোণ্ডৱানা কি হয় সাদাৰ্ণ পোৰ্শন আৰু এই দুয়োটা পোৰ্শন পেঞ্জিয়াৰ পৰা ছেপাৰেট হৈ গৈছে গোণ্ডৱানাৰ পৰা সাউথ আমেৰিকা আফ্ৰিকা এণ্টাৰ্কটিকা অষ্ট্ৰেলিয়া এইখিনি অকণমানিকৈ ইণ্ডিয়াও দেখা পাই আছো আৰু ইণ্ডিয়াৰ কাষত দিছ ইজ মেডাগাস্কাৰ এই গোটেইকেইখন আমাৰ গোণ্ডৱানাৰ পাৰ্ট লৰেচিয়াৰ কথা যদি কওঁ তেতিয়াহ'লে নৰ্থ আমেৰিকা আৰু ইউৰেচিয়া মানে হৈ গ'ল ইউৰোপ plus Asia. এইকেইখন হৈ গ'ল আমাৰ লৰেচিয়াৰ পাৰ্ট So this is about Laurasia, Gondwana আৰু Pangaea. Moving on to next question number 7 ত আমাক সুধিছে which island group is located between India and Myanmar? India and Myanmar আমাৰ neighboring country হয় so Myanmar আৰু Indiaৰ মাজত কোনখন দ্বীপ আমাৰ পৰি আছে সেইখনটো জানিবই লাগে এতিয়া আনসাৰ আইদাৰ অপশন নম্বৰ এ হ'ব নহলে বি হ'ব লক্ষদ্বীপৰ কথা যদি কওঁ লক্ষদ্বীপ আমাৰ আৰেবিয়ান সি ফালে আছে ঠিক আছে আৰেবিয়ান সি ইণ্ডিয়াৰ ৱেষ্টত পৰিছে সো এইটোতো শুদ্ধ উত্তৰ হ'বই নোৱাৰে বিকজ ম্যানমাৰ আমাৰ ইষ্টৰ ফালে আছে
Andaman and Nicobar Islands, Bay of Bengal pore and Bay of Bengal Indiaৰ eastern section আছে। So শুদ্ধ উত্তৰ হ'ব লাগে অপশ্যন নম্বৰ বি আন্দামান এণ্ড নিকোবৰ আইলেণ্ডছ। কাৰেক্ট হয়নে বাৰু এবাৰ চাই লওঁ। Yes, the correct answer is option number B, Andaman and Nicobar Islands. অকমান যদি মেপত চাবলৈ হয় তেতিয়াহ'লে এইফালে ইণ্ডিয়া দেখা পাই আছে, এইফালে আছে ম্যানমাৰ, ঠিক আছে। অকণমান যদি মই জুম কৰিবলৈ ট্ৰাই কৰোঁ, এইফালে চাব পাৰে দিছ ইজ ইণ্ডিয়া, দিছ ইজ ম্যানমাৰ, আৰু ইণ্ডিয়া ম্যানমাৰৰ মাজত এইখিনিতে আমি দেখা পাই আছোঁ আন্দামান এণ্ড নিকোবৰ আইলেণ্ডছ, ঠিক আছে। আমি যদি বাকীকেইটা অপশ্যনছৰ ফালে অকণমান গুৰুত্ব দিওঁ তেতিয়াহ'লে লক্ষদ্বীপ, আন্দামান নিকোবৰ, মলদ্বীপছ আৰু চাগোছ আইলেণ্ড। এই চাগোছ আইলেণ্ড 2025ত যিমানখিনি এক্সামছ যোনে যোনে এক্সামছৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে 25-26ৰ, ঠিক আছে, 2025-26ৰ যিমান যোনে যোনে গভৰ্ণমেণ্ট এক্সামছ বা বেলেগ কম্পিটিটিভ এক্সামছৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে এটা ইম্পৰ্টেণ্ট নিউজ এইটোৱে হয় যে চাগোছ আইলেণ্ড ইজ ইন কাৰেণ্ট এফেয়াৰ্ছ, ঠিক আছে। কাৰেণ্টলি নিউজত বহুত চলি আছে চাগোছ আইলেণ্ড। চিন্স নিউজত বহুত চলি আছে, it becomes very important from the exam perspective because examত সুধি দিব পাৰে। এতিয়া কুৱেশ্যনটো হৈ গ'ল যে চাগোছ আইলেণ্ড নিউজত আছে কিয় আছে, কিয় জানিব লাগে ৰিগাৰ্ডিং চাগোছ আইলেণ্ড। এতিয়া চাগোছ আইলেণ্ড কি আছিলে, চাগোছ আইলেণ্ড মই দেখুৱাই দিম ক'ত আছে কি আছে, কৈ দিম বাৰু গোটেইখিনি। কিন্তু পলিটিকেলি চাগোছ আইলেণ্ড ৱাজ পাৰ্ট অফ ব্ৰিটেইন, ঠিক আছে। ইট ৱাজ পাৰ্ট অফ ব্ৰিটেইন, মানে পলিটিকেলি UK আণ্ডাৰত পৰে আৰু জিঅ'গ্ৰাফিকেলি সেই ব্ৰিটেইনে কংকুৱাৰ কৰি থৈ দিছিলে, ব্ৰিটেইনে কণ্ট্ৰল কৰি থৈ দিছিলে, ঠিক আছে। দিছ ইজ চাগোছ আইলেণ্ড। এতিয়া নিউজটো এইটো হয় যে 2025ত ব্ৰিটেইনে ক'লে যে আমি চাগোছ আইলেণ্ড মৰিচিয়াছক দি আছোঁ, ঠিক আছে। মৰিচিয়াছৰ মানুহে তেওঁলোকে প্ৰতিবাদ কৰিছিলে, তেওঁলোকে প্ৰটেষ্ট কৰিছিলে যে উই নিড চাগোছ আইলেণ্ড, আৰু এইবাৰ 2025ত ব্ৰিটেইনে ক'লে যে আচ্ছা ঠিক আছে আমি চাগোছ আইলেণ্ড মৰিচিয়াছক দি আছোঁ। বাট দ্য প্ৰব্লেম ইজ ডেট এণ্টায়াৰ চাগোছ আইলেণ্ড দি দিলে এক্সেপ্ট ফৰ ডিয়েগো গাৰ্চিয়া। মই এইখিনিতে শ্বৰ্টকৈ লিখি থৈছোঁ, ঠিক আছে, ডিয়েগো গাৰ্চিয়া। এণ্টায়াৰ চাগোছ আইলেণ্ড দি দিলে এক্সেপ্ট ফৰ ডিয়েগো গাৰ্চিয়া। কিয়? বিকজ ডিয়েগো গাৰ্চিয়াত US UKৰ এটা জইণ্ট মিলিটাৰী বেছ আছে, আৰু তেওঁলোকে ক'লে যে চিন্স আমাৰ জইণ্ট মিলিটাৰী বেছ আছে সেইকাৰণে এই এৰিয়াটো আমি 99 ইয়াৰ্ছৰ কাৰণে লিজত লৈ আছোঁ। চ' আপাৰ্ট ফ্ৰম ডিয়েগো গাৰ্চিয়া, মানে এক্সেপ্ট ডিয়েগো গাৰ্চিয়া, বাকী এণ্টায়াৰ চাগোছ আইলেণ্ড মৰিচিয়াছক দি দিয়া হৈছে। বাট ডিয়েগো গাৰ্চিয়া বৰ্তমান 99 ইয়াৰ্ছ of leaseত আছে under the UK government। কিয়? Because of US UK joint military base। বাকী চাগোছ আইলেণ্ড কিয় লাগে বাৰু, কিয় ইম্পৰ্টেণ্ট হয়? because চাগোছ আইলেণ্ড ইজ ভেৰি ফেমাছ ফৰ এটলছ, ঠিক আছে। এটলছৰ কাৰণে বহুত ফেমাছ হয়, আৰু অকল এটলছ বুলিয়ে নহয় মাৰিন বায়'ডাইভাৰ্চিটি ফালৰ পৰাও বহুতো পপুলাৰ হয়, বহুতো ফেমাছ হয়, বহুতো ইম্পৰ্টেণ্ট হয়, ঠিক আছে। সেইকাৰণে চাগোছ আইলেণ্ডৰ কথা জানিব লাগে, ক'ত আছে আৰু কি হৈ আছে জানিব লাগে। আৰু এইফালে যদি অকণমান ছেকেণ্ড মেপখনলৈ চকু ফুৰাই তেতিয়াহ'লে দিছ ইজ ইণ্ডিয়া। ইণ্ডিয়াৰ অকণমান তলতে মলদ্বীপছ দেখা পাই আছে, মলদ্বীপছৰ অকণমান চাউথতে এইফালে দেখা পাব চাগোছ আইলেণ্ড। এইফালে চাৰ্কল কৰি থোৱা আছে ন, দিছ ইজ চাগোছ আইলেণ্ড। চাগোছ আইলেণ্ড কাক দিয়া হৈছিলে? মৰিচিয়াছক দিয়া হৈছে। কোনে দিছিলে? ব্ৰিটেইনে দিছে। বাট এণ্টায়াৰ চাগোছ আইলেণ্ড দি দিলে এক্সেপ্ট ফৰ ডিয়েগো গাৰ্চিয়া। মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়। Moving on to next question, question number 8ত আমাক সুধিছে the largest archipelago in the world. Archipelago মানে হৈ গ'ল group of island, and the correct answer is Indonesian archipelago. এতিয়া মালে আৰ্কিপেলেগো কোৱা হ'লে সেইটো দিলোহেঁতেন, কিন্তু আনফৰ্চুনেটলি অপশ্যনত নাই কাৰণে মই ইণ্ডোনেছিয়ান আৰ্কিপেলেগো বুলি কৈ আছোঁ, ঠিক আছে। ইণ্ডোনেছিয়াৰ ওচৰতে ফিলিপিনছ আছে, আৰু মই যদি কম্পেয়াৰ কৰোঁ তেতিয়াহ'লে ফিলিপিনছ বহুত সৰু হয় এজ কম্পেয়াৰ টু ইণ্ডোনেছিয়া। এইফালে আছে ফিলিপিনছ and it is very small as compared to Indonesia. আৰু কাৰিবিয়ান আইলেণ্ডছৰ কথাও কওঁ যদি কাৰিবিয়ান আইলেণ্ডছো আমাৰ ইণ্ডোনেছিয়াকৈ সৰু, ঠিক আছে। and same goes for Hawaii. Hawaii ক'ত আছে? এইফালে আছে Hawaii. so size দেখা পায়ে আছে, কম্পেয়াৰ কৰিবই পাৰে, ইণ্ডোনেছিয়া is larger. Next questionত আমাক সুধিছে Iceland is located between which two major land masses? Iceland ক'ত আছে বাৰু? আইচলেণ্ডৰ কথা যদি কওঁ কণ্টিনেণ্ট ৱাইজ ইউৰোপৰ আণ্ডাৰত পৰে, আৰু আইচলেণ্ড ফলছ আণ্ডাৰ গ্ৰীণলেণ্ড এণ্ড নৰৱে। চ' শুদ্ধ উত্তৰ মোৰ মতে অপশ্যন নম্বৰ এ হ'ব লাগে।
Yes. The correct answer is option number A. এতিয়া অকণমান মেপত চাই লওঁ আহক গ্ৰীণলেণ্ড ক'ত আছে কুৱেশ্যন নম্বৰ 1তে বুজাই দিছে গ্ৰীণলেণ্ড গ্ৰীণলেণ্ড ডেনমাৰ্কৰ আণ্ডাৰত পৰে ডেনমাৰ্ক ফলছ আণ্ডাৰ ইউৰোপ ঠিক আছে এই ইউৰোপৰ এইফালে দেখা পাই আছে নৰৱে এইখিনিতে লিখাও আছে ধুনীয়াকৈ দিছ ইজ নৰৱে আৰু গ্ৰীণলেণ্ড নৰৱেৰ মাজতে এই পৰ্চনটোৱে হৈ গ'ল আইচলেণ্ড কণ্টিনেণ্ট ৱাইজ ইউৰোপৰ আণ্ডাৰত আছে ঠিক আছে এতিয়া আহক আজিৰ ক্লাছৰ লাষ্ট কুৱেশ্যনৰ ফালে আগবাঢ়ো কুৱেশ্যন নম্বৰ 10ত আমাক সুধিছে গেলেপেগাছ আইলেণ্ড ঠিক আছে আৰ ফেমাছ ফৰ কিহৰ বাবে বিখ্যাত আমাক সেইটো সুধিছে হোৱাই ইজ ইট ফেমাছ এতিয়া অলমোষ্ট আমি সকলোৱে জানো যে গেলেপেগাছ আইলেণ্ড ইজ ভেৰি ফেমাছ ফৰ ডাৰউইন ষ্টাডি অন ইভলিউশ্যন ডাৰউইনে ইভলিউশ্যনৰ ওপৰত যিমানখিনি ষ্টাডি কৰিছিলে এই ষ্টাডিজৰ কাৰণে গেলেপেগাছ আইলেণ্ড ফেমাছ হয় চ' কাৰেক্ট আনচাৰ অপশ্যন নম্বৰ বি হয় এইফালে দেখা পায়ো আছে দি কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ বি ক'ত আছে বাৰু গেলেপেগাছ আইলেণ্ড মই যদি দেখুৱাবলৈ যাওঁ এইখিনিতে আমি দেখা পাম দিছ ইজ গেলেপেগাছ আইলেণ্ড কাণ্ট্ৰি ৱাইজ ঠিক আছে কাণ্ট্ৰি ৱাইজ ইকুৱাডৰৰ আণ্ডাৰত পৰে ইকুৱাডৰ ক'ত আছে এই পৰ্চনটো হৈ গ'ল ইকুৱাডৰ আৰু কণ্টিনেণ্ট ৱাইজ চাউথ আমেৰিকাত পৰে এই আইলেণ্ডখন আছে ক'ত বাৰু ইট ফলছ আণ্ডাৰ দি পেচিফিক অ'চন ঠিক আছে চ' দিছ ইজ অল এবাউট গেলেপেগাছ আইলেণ্ড ঠিক আছে 10টাকৈ কুৱেশ্যন আমি ডিছকাছ কৰিলোঁ আৰু আজিৰ ক্লাছত ইমানেই ৰাখিম আৰু বহুতো কুৱেশ্যনছ আছে কিন্তু এই কুৱেশ্যনছখিনি আপকামিং ক্লাছেছত আপোনাৰ ওচৰলৈ লৈ আহিম কিন্তু আজিৰ কাৰণে ইমানেই দিছ ইজ অল নেক্সট ক্লাছত আকৌ লগ পাম